আমাৰ কাৰণে ভাল দিন ক'ব পাৰোঁ আমি বহুত দিনৰ মানে প্ৰচেষ্টাৰ পিছত আমাৰ CSD আৰবানৰ আছে ছাৰ আৰু আমি আৰবান ডিপাৰ্টমেণ্ট আৰু KMB ডিপাৰ্টমেণ্ট এজ এন ইমপ্লিমেণ্টিং এজেঞ্চি এই FSTP সেই প্ৰজেক্টৰ কাৰণে মানে কাম কৰি আছিলোঁ মানে আমি বিচাৰিছোঁ যে আমাৰ কোকৰাঝাৰ চহৰখন বা ওচৰে পাছৰে এইটো ফকিৰা গ্ৰাম বা ৰুৰেল এৰিয়াৰ যিমান পপুলেশ্যন সেইটোও ইউজ কৰিব পাৰিব আমাৰ ফিকেল স্লাজ ট্ৰিটমেণ্ট সেই প্লাণ্টটো আৰু আজিৰ দিনত প্ৰায় আমি স্বচ্ছ ভাৰত মিছনৰ অন্তৰ্গত বহুতখিনি কাম হৈ আছে আমি চেনিটেশ্যন বা হাইজিন আমি কেনেকৈ থাকিব লাগে সেইবোৰৰ প্ৰতি বহুতখিনি এৱেৰনেছ দিয়া হৈছে আৰু আমাৰ পলিউশ্যন যাতে নহয় আমাৰ এনভাইৰনমেণ্ট যাতে পলিউশ্যন নহয় আমাৰ মানে বাতাবৰণটো যাতে পলিউশ্যন নহয় প্ৰদূষিত নহয় ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰজেক্টবোৰ এনেকুৱা লোৱা হৈছে আৰু মানে আমাৰ ইয়াত সেই FSTP বা ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্টৰ বহুতখিনি দৰকাৰ আছিলে কাৰণ আমাৰ পপুলেশ্যনটো বাঢ়ি আছে আৰু সেই চেপ্টিক টেংক বা আমাৰ সেই ফিকেল টো পেলোৱাৰ সেই যেনেকা ব্যৱস্থা আমাৰ এতিয়া খুব বা ক্ৰুড হিচাপে লোৱা হৈছিলে কোনো ট্ৰিটমেণ্টে হোৱা নাছিলে ইয়াৰ কাৰণে বিভিন্ন বেমাৰ হোৱাৰ বা হাইজিনটো এফেক্ট হোৱাৰ বহুত চান্সেছ থাকে তো সেই হিচাপতে আমাৰ সেইটো যিহেতু আমাৰ চেণ্ট্ৰেলি চিৱেৰেজ নাথাকাৰ কাৰণে আমাৰ সেই ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্টটো বহুত মানে দৰকাৰ হৈ পৰিছিলে তো আমি এতিয়া আমাৰ ইয়াতে এই ট্ৰিটমেণ্ট হ'ব এই ট্ৰিটমেণ্ট হৈ পেলাই আৰু আমি চেষ্টা কৰিম সেইটো যাতে ধুনীয়া হয় আৰু পাব্লিককো আমি এৱেৰনেছটো দিম যে আমাৰ চেছপুলটো মানে কেনেকুৱা আমাৰ পৰা কেনেকুৱা ছাৰ্ভিচটো ল'ব লাগে ইয়াৰ প্ৰতি আমি এৱেৰনেছ দিম ৱাৰ্ডে আমি এৱেৰনেছটো দিম আৰু মানে আৰু এইখিনি আমি আজিৰ দিনতে মানে সেই আৰবান মেনেজমেণ্ট বুলি ক'লে গাৰ্বেজ মেনেজমেণ্ট বা আমাৰ বা যিকোনো যিটো আমি ৱেষ্ট মেনেজমেণ্ট যদি কওঁ আজিৰ দিনতে মানে সেই ৱেষ্ট মেনেজমেণ্টটো যদি আমি চাওঁ টেকনিকেলি ইমান হাই হৈ গ'ল আজি আমাক ইউনিচেফে মানে টেকন'লজিটো শিকাইছে আমাক গ্ৰীণ টেকে আমাক বহুতখিনি মানে কনষ্ট্ৰাকশ্যন প্ৰচেছ বা কেনেকৈ চলাব লাগে ইয়াৰ প্ৰতি আমাক বহুত আমাৰ KMBৰ যিমানবোৰ আমাৰ ষ্টাফ সিহঁতকো ট্ৰেইনিং দিয়া হৈছে তো সেই হিচাপতে আজিৰ দিনত আমি কেনেকৈ এই ৰিচোৰ্চেছত আনিব লাগিব সেই গাৰ্বেজ মেনেজমেণ্ট বা ৱেষ্ট মেনেজমেণ্ট এইটো কেনেকৈ আমি ৰিচোৰ্চেছত আনিব লাগিব ইয়াৰ ষ্টাডিটো আজিৰ দিনত খুব আপডেট হৈ আছে টেকন'লজিটো বহুত হাই হৈ আছে ইয়াতে আমি থ্ৰু ভাৰ্মি ফাৰ্টিলাইজাৰ আমি কম্প'ষ্ট বনাব পাৰিম ইয়াত আৰু সেই কম্প'ষ্ট দি আমি দেখা পাইছোঁ বিভিন্ন জেগাত খুব ভাল মানে এগ্ৰিকালচাৰেল প্ৰডাকশ্যনছবিলাক হয় আৰু লগতে মানে আমি এইটো ফিচাৰীও কৰিব পাৰোঁ তো আৰু এইফালে আমাৰ আবহাৱা ইনভাইৰনমেণ্টো ভাল থাকিব আমি হাইজেনিকেলি আমি নিজৰ ফিকেল স্লেজ মানে ৱেষ্ট মেনেজমেণ্টটো এইটো মানে কণ্ট্ৰল কৰিব পাৰিম তো আশা কৰিছোঁ আমাৰ ৰাইজে আমাক সহায় দিব আমাৰ আৰু এই সুবিধাটো আমাৰ সেই ছাৰ্ভিচ KMBৰ পৰা যি ছাৰ্ভিচ হয় এইটো ল'ব আৰু উই আৰ ছ' মাছ থেংকফুল টু আৱাৰ অনাৰেবল CEM অফ BTR শ্ৰীযুত প্ৰমোদ বড়ো এণ্ড উই আৰ থেংকফুল টু আৱাৰ অনাৰেবল EM শ্ৰীযুত উইলছন হাজদা ছাৰ এণ্ড উই আৰ থেংকফুল টু আৱাৰ CSD ছাৰ অলছ' BTR অঞ্চল হিচাপে মই ক'ব লাগিব যে এটা গৌৰৱৰ দিন কাৰণ প্ৰথমবাৰৰ বাবে যিটো FSTP যিটো কোৱা হয় ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্ট সেইটো প্ৰথমবাৰৰ বাবে আজি ইয়াত উদ্বোধন কৰা হ'ল আমাৰ কোকৰাঝাৰ মিউনিচিপেল বৰ্ডৰ অধীনত আৰু লগতে এই ফিকেল স্লাজ ট্ৰিটমেণ্ট প্লাণ্টটো কিয় দৰকাৰ সেইটো এটা সজাগতাও হয়তো আনিব দৰকাৰ পৰিব পাৰে আমাৰ ৰাইজৰ মাজত কাৰণ এইটো প্ৰথমবাৰৰ বাবে হৈছে আৰু এইখন যিটো টেকনিকেল ছাপৰ্ট আমি ইউনিচেফ ফালৰ পৰা পাইছোঁ আৰু যিটো কনষ্ট্ৰাকশ্যন পাৰ্টনাৰ হিচাপে আমাৰ গ্ৰীণ টেক আছিলে তেখেতসকলে অলৰেডি এক্সপিৰিয়েঞ্চড আৰু ইউনিচেফৰ গাইডেন্স মতে তেখেতসকলৰ নেতৃত্বত তেখেতসকলৰ গাইডেন্সত এইখন কমপ্লিট কৰা হ'ল ইয়াত কেইটামান কাম আৰু বাকী আছে ইয়াত অলপ পাৰ্কৰ নিচিনা অকণমান হ'ব অলপ বিউটিফিকেশ্যন প্ৰজেক্ট আছে ইয়াত ফাউণ্টেইনৰ নিচিনাও এটা বনোৱা হ'ব ইফালে পণ্ড বনোৱা হ'ব য'ত নেকি ফিছ বা ডাক তেনেকুৱা ৰখা হ'ব আৰু তাৰ পৰাও ৰেভিনিউ জেনেৰেট হ'ব মেইন দৰকাৰ কিয় যে আমাৰ চহৰত বা নগৰখনত এতিয়া পপুলেশ্যন বৃদ্ধি হৈছে আৰু জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত এতিয়া বহুতৰে যিটো সেপ্টিক ট্যাঙ্কত বা যিটো হিউম্যান ওয়েস্ট হয়
সেইটো সেপ্টিক টেংক আমি যেটো লেট্ৰিনত ইউজ কৰোঁ বা কত বা পিট লেট্ৰিনছবিলাক থাকে তো সেইটোৰ কাৰণে আমাৰ চেণ্ট্ৰেলাইজড তেনেকুৱা ধৰণৰ সিৱেজ সিস্টেমটো নাই চেণ্ট্ৰেলাইজ সিৱেজ সিস্টেম থাকিলে সেইটোৰ লগত কানেক্টেড থাকিলে তেনেকুৱা ধৰণৰ মানে অসুবিধা নহয় কিন্তু চেণ্ট্ৰেলাইজ যেটো সিৱেজ সিস্টেম বা সিৱেজ সিস্টেম যদি নাথাকে তেনেহ'লে আমাৰ এফএছটিপিৰ দৰকাৰ হৈ যায় য'ত নেকি যেটো হিউম্যান ওয়েস্ট হয় হিউম্যান এক্সট্ৰেটা হয় সেইখনক ইয়াত লৈ আনি সেইখনক ট্ৰিট কৰা হয় আৰু ট্ৰিটমেণ্ট কৰাৰ ফলত তাৰ পৰা আমি স্লাজটো আৰু পানীটো সেপাৰেট কৰা হয় সেগ্ৰিগেট কৰা হয় আৰু সেইটোক আমাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল এনজিটিৰ গাইডলাইন মৰ্মে সেইটো ল্যাবৰেটৰীত পঠোৱা হয় আৰু টেষ্ট কৰাৰ পিছত ৰিইউজ কৰাৰ কাৰণে যদি কিবা যদি যোগ্যতা থাকে সেইটো ৰিইউজ কৰা হয় নহলে ডিসপোজ কৰা হয় আৰু এইটোৰ জৰিয়তে আমাৰ কাৰণে কি ভাল হয় আমি সকলোৱে জানো যে আমাৰ বহুতৰেই যেটো হিউম্যান ওয়েস্টটো বা আমাৰ সেপ্টিক ট্যাঙ্কবিলাক ইউজুয়ালি নদীবিলাকৰ লগত বা তেনেকুৱা নলা নৰ্দমাৰ লগত বহুতে লিংক কৰাই দিয়ে কিন্তু হেতুৰ ফলত কি হয় আমাৰ পানীখন পলিউটেড হৈ যায় পানীখন প্ৰদূষণ হৈ যায় আৰু আমাৰ বৰ্তমান চৰকাৰে বিশেষকৈ এনজিটিৰ জৰিয়তে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলৰ জৰিয়তে আমি কোনো ৱাটাৰ বা তেনেকুৱা ধৰণৰ ৱাটাৰ বডিজ বা ৰিভাৰ বা নদী আমি পলিউট কৰিব নোৱাৰোঁ সেইটো ভায়োলেশ্যন হয় আৰু সেই কাৰণে আমাৰ দৰকাৰ আছিল এনেকুৱা এটা এফএছটিপিৰ কাৰণে যেটো আজি ইয়াত বনোৱা হ'ল আৰু ইয়াৰ পৰা মই ভাবোঁ যে অকল কোকৰাঝাৰ টাউন নহয় ওচৰত আমাৰ ফকিৰাগ্ৰাম টাউন আছে সেইখনৰে যেটো নিডছ বা ৰিকুৱাৰমেণ্টছ পপুলেশ্যন যেহেতু বাঢ়ি আছে জনসংখ্যা যেহেতু বাঢ়ি আছে হেতুৰ যেটো ৰিকুৱাৰমেণ্টছ বা নিডছ এইখন এফএছটিপিয়ে ফুলফিল কৰিব আৰু মই আশাবাদী যে এইখনৰ যেটো ইউসেজ এইখনৰ যেটো ইম্পৰ্টেন্স সকলোৱে লাহে লাহেকে গম পাব আৰু আমি প্লান কৰি আছো আমাৰ যিমান আৰবান লোকাল বডিজ আছে সব জায়গাতে যাতে আমাৰ এনেকা ধৰণৰ এফএছটিপি যাতে হৈ যায় আৰু হেতুৰ পৰা যাতে সকলোৱে সজাগ হয় আমি কি ধৰণে হিউম্যান ওয়েস্টটো মানে ডিসপোজ কৰিব লাগে বা কি ধৰণে ৰিইউজ কৰিব লাগে ভালৰ কাৰণে সেইখিনি কথা সজাগ হলে নিশ্চিত ৰূপে আমাৰ এটো আমাৰ কাৰণে ভাল হ'ব আৰু মই ভাবো যে হেতুৰ জৰিয়তে বহুতখিনি যেটো মানে বিভিন্ন ধৰণৰ কবলৈ গলে বেমাৰ আজাৰ হয় যদি প্ৰপাৰলি যদি আমি এটো যদি ডিসপোজ অফ নকৰো হিউম্যান ওয়েস্টটো যদি প্ৰপাৰলি আমি ডিসপোজ কৰাৰ সুবিধা বা ব্যৱস্থা যদি কৰি নিদিওঁ বহুত ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হয় তো এটো হেলথৰ লগতো ৰিলেটেড হৈ আছে তো সেই কাৰণে আমি গৌৰৱ অনুভৱ কৰিছো যে আমাৰ বিটিআৰ হিচাপে আমি প্ৰথম ফিকেল স্লাজ ট্ৰিটমেন্ট প্লান্ট পালো মই অনুভৱ কৰো যে এটোৰ জৰিয়তে আমাৰ সকলৰ কাৰণে ভাল হ'ব বুলি আৰু প্ৰদূষণ মুক্ত এটা আমি ৱাটাৰ বডিজ পাবলৈ সক্ষম হ'ম বুলি আশা কৰিছো কিমান টকাৰ প্ৰজেক্ট এটো বৰ্তমান এতিয়া 61 লাখৰ প্ৰজেক্ট হয় আৰু অহা দিনত এতিয়া আৰু আমি ইয়াত ফান্ড ধৰিম আৰু লগতে মানে ইয়াত বিউটিফিকেশনৰ কাৰণে আৰু লগতে আমাৰ পুখৰী ফাউন্টেন আমাৰ ৰাস্তা এটা অলৰেডি ধৰা হৈছে আধা হৈছে কিন্তু এতিয়া আকৌ আমি পিডব্লিউডি ডিপাৰ্টমেন্টৰ পৰা অলৰেডি আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে অলৰেডি সেংচন দিছে আমাৰ এপ্ৰোচ ৰোডটো হৈ যাব ৰাস্তা ইয়ালৈকে ধুনীয়াকৈ হৈ যাব যাতে যিবিলাক কেৰিং ভেহিকল যিবিলাক আহিব যাতে ভালকে ইয়াত আনিব পাৰে আহিব পাৰে তো সেইবিলাক আমাৰ আকৌ প্ৰজেক্ট ধৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত